নমস্কাৰ মহামান্য উচ্চতম ন্যায়ালয়ৰ পৰা আজি এটা গুৰুত্বপূৰ্ণ ৰায়দান আহিল ঝাৰখণ্ড টেট ভাৰ্চেছ চিটেটৰ মাজত দীঘলীয়া এখন যুঁজ চলিছিল আপোনালোকে নিশ্চয় জানে আৰু স্ক্ৰীনত আপোনালোকে নিশ্চয় দেখিছে কেছ নাম্বাৰ ডায়েৰী নাম্বাৰ দেখিছে আৰু অৱশেষত আজি ফাইনেল হিয়াৰিং হ'ল আৰু ঝাৰখণ্ড টেটৰ সপক্ষত ৰায়দান প্ৰদান কৰিলে মহামান্য উচ্চতম ন্যায়ালয়ে গতিকে উচ্চতম ন্যায়ালয়ৰ জাজমেণ্ট কপিটো এতিয়ালৈকে আপলোড কৰা নাই হয়তো অহাকালি আপলোড কৰিব এতিয়ালৈকে যিখিনি আপডেট পোৱা হৈছে আপোনালোকে স্ক্ৰীনত দেখিছে আজি 30 তাৰিখৰ দিনা লাষ্ট হিয়াৰিং অৰ্থাৎ ফাইনেল হিয়াৰিং হৈ গ'ল আৰু তাত অনাৰেবল জাষ্টিছ আছিলে জে.কে. মহেশ্বৰী আৰু অনাৰেবল জাষ্টিছ ৰাজেশ বিন্দাল আছিল আৰু তেওঁলোকে ঝাৰখণ্ড টেটৰ সপক্ষত ৰায়দান প্ৰদান কৰিলে এক দীঘলীয়া সংগ্ৰাম এতিয়া অনাগত দিনত ঝাৰখণ্ডত যি নিযুক্তি হ'ব তাত ঝাৰখণ্ড টেটে মান্যতা লাভ কৰিব অৰ্থাৎ বাহিৰৰ ষ্টেটৰ পৰা চিটেট উত্তীৰ্ণ হোৱাসকলে তাত আৰু সুযোগ নাপাব বা নিজৰ ষ্টেটতে চিটেট উত্তীৰ্ণসকলে তাত সুযোগ নাপাব গতিকে যিহেতু উচ্চতম ন্যায়ালয়ৰ এটা ৰায়দান ইয়াৰ অৰ্ডাৰ কপি যেতিয়া আহিব তাক ভালদৰে বিশ্লেষণ কৰিব পৰা যাব এতিয়া যিখিনি কথা গম পোৱা গৈছে সেই অনুসৰি এতিয়াৰ পৰা ঝাৰখণ্ডৰ ক্ষেত্ৰত চিটেটৰ মান্যতা নাথাকিব কিন্তু তাৰ কাৰণে ঝাৰখণ্ড চৰকাৰে প্ৰতি বছৰে ঝাৰখণ্ড টেট পাতিব লাগিব আৰু এতিয়া এইখিনিতে প্ৰশ্ন হয় যে অন্য ষ্টেটৰ ক্ষেত্ৰতো এই জাজমেণ্ট কপিটোৰ বা এই অৰ্ডাৰটোৰ ইমপ্লিমেণ্ট হ'ব নেকি এই ক্ষেত্ৰত এটা কথা আমি ক'ব পাৰোঁ অৰ্ডাৰ কপি প্ৰকাশ নকৰালৈকে কোনো কথা স্পষ্ট হোৱা নাই তথাপিতো এই যিটো জাজমেণ্ট হ'ল এই জাজমেণ্টৰ সুযোগ লৈ অন্য ষ্টেটেও ইচ্ছা কৰিলে তেওঁলোকে নিজৰ নিজৰ ষ্টেট টেটক প্ৰাধান্য দিব পাৰিব চিটেটক সুযোগ নিদিবও পাৰে সকলোখিনি ডিপেণ্ড কৰিব ষ্টেট গভৰ্ণমেণ্টৰ ওপৰত আমি যদি চাওঁ অসম চৰকাৰৰ ক্ষেত্ৰতো পৰৱৰ্তী যিবিলাক বিজ্ঞাপন প্ৰকাশ পাব তাৰ ক্ষেত্ৰত এই যিটো ঝাৰখণ্ড টেট ভাৰ্চেছ চিটেট যিটো জাজমেণ্ট ওলালে তাৰ হেৰিলৈ অসম চৰকাৰেও নিজাববীয়াকৈ সিদ্ধান্ত ল'ব পাৰিব কিন্তু তাৰ কাৰণে হ'লে অসম চৰকাৰৰ ক্ষেত্ৰতো কিন্তু অসম টেট প্ৰতি বছৰে অনুষ্ঠিত হ'ব লাগিব যিটো আপোনালোকে জানে RT একমতে প্ৰতি বছৰে ষ্টেটৰ টেট হ'ব লাগে যদি ষ্টেট টেট অনুষ্ঠিত নহয় তেতিয়া চিটেট সকলকো সুযোগ দিব লাগে এইটো এটা হাইকোৰ্টৰ অৰ্ডাৰ আছে গতিকে ঝাৰখণ্ডৰ ক্ষেত্ৰত এই অৰ্ডাৰটো ইমপ্লিমেণ্ট কৰিবলৈ যাওঁতে তেওঁলোকে জে টেট অনুষ্ঠিত কৰিব লাগিব প্ৰতি বছৰে আৰু তেতিয়া জে টেট উত্তীৰ্ণসকলে সুযোগ পাব আৰু অৰ্ডাৰ কপিটো প্ৰকাশ পালে আমি সবিস্তাৰে এই বিষয়ে আপোনালোকৰ আগত প্ৰকাশ কৰিবলৈ চেষ্টা কৰিম আজি আমি এটা কথাই ক'ব বিচাৰিলোঁ যে আজি যিটো হিয়াৰিং হ'ল গতিকে এই হিয়াৰিংটোত ঝাৰখণ্ড টেটে প্ৰাৰ্থীসকল তেওঁলোকে মান্যতা লাভ কৰিলে আৰু চিটেটসকলক ইয়াত তেওঁলোকৰ সপক্ষে নাহিল গতিকে ভৱিষ্যতে অন্য ৰাজ্যসমূহতো এই অৰ্ডাৰটো ইমপ্লিমেণ্ট হ'বনে নহ'ব যিহেতু সুপ্ৰিম কোৰ্টৰ ৰায়দান গতিকে তাৰ এই অন্যান্য ষ্টেটেও ভৱিষ্যতে ইয়াক ইমপ্লিমেণ্ট কৰিব পাৰে আৰু নিশ্চয় ইয়াৰ কপি সকলো ষ্টেটলৈ ভৱিষ্যতলৈ পঠিয়াব গতিকে পৰৱৰ্তী সময়ত অসম চৰকাৰৰ যিবিলাক নতুনকৈ বিজ্ঞাপন প্ৰকাশ পাব এলিমেণ্টাৰীৰ ক্ষেত্ৰত তাত লক্ষণীয় হ'ব যে অসম চৰকাৰে কেনেধৰণৰ ষ্ট্ৰেটেজি গ্ৰহণ কৰে গতিকে আজিলৈ আহোঁ ধন্যবাদ